এতিয়া যেহেতুকে আপোনালোকৰ লগত কথা বতৰাবিলাক পাতিলোঁ তাৰ ইতিবৃত্তখিনি গম পালোঁ কিন্তু যেহেতুকে আজি আপুনি জনাইছিলে যে আহোম স্বৰ্গদেউৰ শাসনৰ কালতে এই সত্ৰ প্ৰতিষ্ঠা হোৱা আৰু সেই সময়তে আহোম স্বৰ্গদেউ ইয়াত বহুত ঠাইত বহা আছিলে আৰু শংকৰদেৱে তেতিয়াই আহি ইয়াত খোল বনাবৰ কাৰণে মাটি লৈছিলে সেই কথাখিনি অকণমান চমুকৈ ক'ব নেকি আহোম ৰাজত্বকালৰ পূৰ্বেও এই অঞ্চলৰ এটা বৃহৎ ইতিহাস আছে মহাভাৰতৰ আমাৰ যি মহাকাব্য এই মহাকাব্যটো আমাৰ এই অঞ্চলৰ কিছু কথা তথ্য আমি পাওঁ হংসধ্বজপুৰ বুলি আমাৰ যিখন ৰাজ্য আছিলে এই ৰাজ্যৰ আমাৰ কামপীঠ আৰু ভদ্ৰপীঠৰো অন্তৰ্গত এই আমাৰ বৃহৎ জাগি অঞ্চল আৰু আহোম ৰাজত্বকালৰ কথাখিনি যেতিয়া আপুনি উল্লেখ কৰিছে আহোম ৰাজত্বকালৰ কথাখিনি এনে ধৰণৰ হ'ব শংকৰ গুৰুজনাৰ যেতিয়া আবিৰ্ভাৱ হৈছিলে